বিহালীত উপনিৰ্বাচনৰ ৰণদংকা বজালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বিহালী উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা। ৰাজ্যৰ ৭১ নং বিহালী বিধানসভা সমষ্টিত বাজিছে উপনিৰ্বাচনৰ ৰণদংকা। শাসকীয় দল বিজেপি দলৰ ৰাজ্যিক সভাপতি পল্লৱলোচন দাস আৰু সত্য বিজেপি নেতা জয়ন্ত বৰাই বিহালীত কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। উল্লেখযোগ্য যে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱলোচন দাসৰ বিৰুদ্ধে বিহালীত সৃষ্টি হৈছে প্ৰতিষ্ঠান বিৰোধী প্ৰবল ঢৌ। ইয়াৰ বিপৰীতে দেওবাৰে ৭১ নং বিহালী বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰ্মী সভা অনুষ্ঠিত কৰি সমষ্টিটোত বজালে উপনিৰ্বাচনৰ ৰণদংকা। তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল বিহালীত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনত কংগ্ৰেছ সভাপতি ভূপেন বৰাই সন্মুখৰ পৰা নিজেই উপস্থিত থাকি নিৰ্বাচনক নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে। লগতে সভাপতি ভূপেন বৰাই বিহালীবাসীৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিব বুলি গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। মই শুনিছো কাৰোবাক মন্ত্ৰী শপত গ্ৰহণ কৰাই বিহালীত খেলাব, কিন্তু সেই মন্ত্ৰীৰ অৱদান বিহালীত কি প্ৰত্যেক ঘৰ মানুহে যাতে প্ৰশ্ন কৰে তেনেকুৱা পৰিৱেশ বনাই দিব। আৰু বিহালীত মই তেওঁলোকক কথা দি কৈছো, মই ভূপেন বৰাই প্ৰত্যেকটো মণ্ডললৈ নিজে যাম। প্ৰত্যেকখন মণ্ডল কমিটিৰ লগত মই এনেকৈ ডেইলি বহিম। মোৰ এটা বেলেগ কাম নাই। সামগুৰি মই ৰকিবুলচনক সংখ্যা দিছো, গৌৰৱ গগৈ ডাঙৰীয়াক এটা সমষ্টিৰ সংখ্যা দিব। অলপ ৰ'ব নহয় বাইদেউ, অলপ ৰ'ব, খোৱা বোৱা চলি অলপ ৰ'ব। বঙাইগাঁও মই এজন এমপিক দিম, দুধনৈ মই এজন এমপিক দিম, আৰু আমাৰ চিডলি মই এজন লিডাৰক দিম। আমাৰ দেৱব্ৰত শইকীয়া আছে, জাকিৰ হুছেইন চিকদাৰ আছে, মই কাৰোবাক ভগাই দিম। মই ক'লে যাওঁ অকল বিহালীত। আৰু সেইকাৰণে মই আজি কৈছো, মিটিঙৰ আগত ক'বা হাতী কপালত খুচিবা, পিছত মোক নক'ব যে মই ২০ বছৰ কংগ্ৰেছ কৰিলো, ভূপেন বৰাই মোক খেদি দিলে। কাৰণ এতিয়া মোৰ ৪৩,০০০ আছে, আপুনি থাকিলেও থাকিব, নাথাকিলেও নাই। চিধা কথা, মই একদম চিধা কথা। আজিৰ তাৰিখত বিহালীত আমাৰ 43,500 মানুহ আছে। আপুনি যদি নিগেটিভ কথা পাতিবলৈ আহিছে, মই ৪৩,০০০ মানুহৰ মাজৰ পৰা পজিটিভ কথা মই বিচাৰি উলিয়াম। একদম এইটো চিধা কথা, ইয়াত কোনো খাতি বাতি নচলিব। কাৰণ এইখন যুঁজ মোৰ। আনকি কংগ্ৰেছ দলত থাকি কংগ্ৰেছ হাৰিব বুলি ফাল্টু কথা পতা কংগ্ৰেছীক দলৰ পৰা ডিঙিত ধৰি বাহিৰ কৰি দিবলৈ জিলা সভাপতিক নিৰ্দেশ ভূপেন বৰাৰ। অহা ৩০ জুনৰ ভিতৰত বিহালীত উপনিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰিব বুলি ক'লে কংগ্ৰেছ দলে। প্ৰথম কথা হৈছে বিহালীত ২০২১ চনৰ বিধানসভা নিৰ্বাচনকে প্ৰমুখ্য কৰি আগৰ কেইবাটাও ইলেকশ্যনত কংগ্ৰেছ দলে হাতৰ চিনত ইলেকশ্যন খেলা সুযোগ পোৱা নাছিলে। এইবাৰ ২০২৪ চনত আমি যিটো ভোট পাইছোঁ, হয় আমি বিজেপিৰ লগত বিহালীত হাৰিছোঁ, কিন্তু ২০২১ চনত যিটো সমষ্টিত আমি ২১,০০০ ভোট পাইছিলোঁ, আমি ২০২৪ চনত আমি ইমান শক্তিপূৰ্ণ যুঁজ দিব পৰা নাছিলোঁ। মিছা কথা কৈ লাভ নাই। আমি বিজেপিৰ লগত টকা পইচা ফেৰ মাৰিব পৰা নাছিলোঁ। আমাৰ কৰ্মীসকলে মনোযোগত খেলিছিলে। তাৰপাছত আমি ৪৩,০০০ ভোট পাইছোঁ। অৰ্থাৎ যিটো সমষ্টিত এছেম্বলি ইলেকশ্যন খেলা নাছিলোঁ, তাত আমি ০ৰ পৰা ৪৩,০০০লৈ আহিছোঁ। হয় আমাৰ বিৰোধী ঐক্য আছিলে। সেইকাৰণে ৪৩,০০০ ভোটৰ পৰা অহা ৪ মাহ ৩ মাহৰ ভিতৰত কেনেকৈ আমি বিহালী উপনিৰ্বাচন জিকিম, তাৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে দলৰ আমাৰ যিসকল বিষয়ববী, ইয়াত কোনো ৰাইজক মতা নাই, কোনো কৰ্মীসকলক মতা নাই, অকল আমাৰ যিসকল বিভিন্ন পদবীত থকা মণ্ডল, ব্লক, বুথ, মহিলা, যুৱক, NSY সেৱা দলৰ যিসকল কৰ্মকৰ্তা বুলি আমি কওঁ, আমাৰ সেই কৰ্মকৰ্তাসকল আমি মাতিছিলোঁ আৰু তেখেতসকলৰ সৈতে আমি কিছু আলোচনা কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আজিৰ তাৰিখত আমাৰ বিহালীত যিটো আমি উপনিৰ্বাচন খেলিম, সেইটো ৪৩,০০০ পৰা আৰম্ভ হ'ব।
গতিকে 43,000 ৰাইজৰ আশীৰ্বাদ লগত লৈ শিৰত লৈ আমি উপনিৰ্বাচন খেলাৰ এটা পৰিকল্পনা কৰিবৰ কাৰণে বিহালীৰ স্থানীয় নেতা কৰ্মকৰ্তাসকলক আজি মই আহ্বান জনাইছোঁ। তেখেতসকলে 30 জুনৰ ভিতৰত আৰু এখন সভা দিব। সেই সভাখনত আজিৰ পৰা তেখেতসকলে নিজৰ নিজৰ পৰিকল্পনাটো ৰাইজৰ সৈতে পৰামৰ্শ লৈ আলোচনা কৰি 30 জুনৰ ভিতৰত আমাক এটা ৰিপৰ্ট দিব। ৰিপৰ্ট ল'বলৈ মই নিজে আহিম। তাত তেখেতসকলে নিজৰ কথাখিনি কোনোবাই লিখিতভাৱে ক'ব, কোনোবাই ভাষণ হিচাপে দিব। আৰু 30 জুনৰ পিছত জুলাই মাহত আমি আমাৰ যিখিনি সাংগঠনিক কাম কাজ, তৃণমূল পৰ্যায়ত যদি ক'ৰবাত ৰিচাফল প্ৰয়োজন আছে, কাৰোবাক প্ৰমোশ্যন প্ৰয়োজন আছে, কাৰোবাক নতুন মানুহ দায়িত্ব দিয়াৰ প্ৰয়োজন আছে, আমি 30 জুনৰ পাছত সেই সভাখন হৈ যোৱাৰ পিছত আমি এই কামখিনি কৰিম। আৰু মই খুব সুখী যে আমাৰ বিহালী যিসকল দলৰ পুৰণা কৰ্মকৰ্তা আছে, তেখেতসকলে দলটোক অকলে অকলে যুঁজি পেলাই এই পৰ্যায়লৈকে আনিছে। ময়ো একো সহায় কৰিব পৰা নাই। APCC ফালৰ পৰা আমি একো সহায় কৰিব নোৱাৰিলোঁ। আমি ডাঙৰ মিটিঙো পাতিব নোৱাৰিলোঁ। আমাৰ সহায় অবিহনে 43,000। সেইকাৰণে আমি কৈছোঁ আমি এইবাৰ সম্পূৰ্ণ লগত থাকিম। চাওক, আপোনালোকে নিশ্চয় মনত পৰিব যে যিগৰাকী নাম কৈছে সেইগৰাকীক বিহালীত নেতা পাতিছিলে এইসকল মানুহ যিসকল আজি মোৰ সৈতে বহি আছে। কংগ্ৰেছ আজি মোৰ লগত যিসকল মানুহে বহিছে তেওঁলোকেই হৈছে তেওঁৰ ভেটিটো নিৰ্মাণ কৰি দিছিল। আৰু এতিয়া তেওঁলোকক মই দায়িত্ব দিছোঁ যে আপোনালোকে যি গঢ়িছিলে সেই গছৰ ছাঁ, যি পুলি আপোনালোকে ৰুইছিলে সেই গছৰ ছাঁ ল'বলৈ আপোনালোকে নেপালে। গতিকে নতুন গছ বিহালী কংগ্ৰেছে ৰোপণ কৰিব পাৰিছিলে এসময়ত। এতিয়া সেই গছ উভালিব, নতুন গছ পুলি আকৌ লগাব। আমাৰ যিসকলে প্ৰাৰ্থী বিচাৰিছে সেইসকল আমাৰ দলৰ নিষ্ঠাবান নেতাকৰ্মী। তেওঁলোকে প্ৰাৰ্থিত্ব বিচৰাটো মই ভাবোঁ আমাৰ দলৰ কাৰণে এটা গৌৰৱৰ কথা। কাৰণ আজি এনেকুৱা হৈ থকা নাই বিহালী যে আমি লিডিঙত আছোঁ, কিন্তু যিসকলে বিচাৰিছে মই তেওঁলোকক সেনাপতি বুলি ক'ম। কাৰণ যোনে যুঁজিব পৰা মনৰ সাহস আছে সিয়ে বিচাৰিব। গতিকে যিটো সমষ্টিত আমি লিডিঙত থকা নাই, তাত যেতিয়া প্ৰাৰ্থীসকল আগবাঢ়ি আহিছে তেওঁলোক মোৰ দলৰ কাৰণে সম্পদ। আৰু যি মোৰ দলৰ সম্পদ সি দলৰ অনিষ্ট কৰিব নেকি? যি বেয়া সময়ত দলটোক সন্মুখৰ পৰা যুঁজিবৰ কাৰণে সাহস গোটাই পেলাই সন্মুখলৈ আহি ক'ব যে মই যুঁজিম, মোৰ কাণত দিয়ক যুঁজৰ দায়িত্ব, তেওঁ কেনেকৈ মোৰ দলটোক ক্ষতি কৰিব? চৰ্চা অনুসৰি বিহালী উপনিৰ্বাচনত ভূপেন বৰা হ'ব পাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী। কিন্তু ভূপেন বৰাই এই সন্দৰ্ভত তেওঁ দলৰ মেনেজাৰ বুলিহে মন্তব্য কৰে। মোৰ টিমত প্লেয়াৰো থাকে, টিমৰ মেনেজাৰো থাকে। এতিয়া দলৰ নেতৃত্বই মোক বনাইছে টিমৰ মেনেজাৰ। কথাটো আপুনি যেতিয়া আপুনি এটা টিম বনায় যিকোনো খেলৰ কাৰণে, তাত প্লেয়াৰ থাকে আৰু মেনেজাৰ থাকে। গতিকে মোক এতিয়া মেনেজাৰ বনাই থৈছে। গতিকে মোৰ কাম হৈছে প্লেয়াৰক ফিল্ডত নমোৱা, ফিল্ডখন ঠিক আছেনে নাই সেইটো চাই দিয়া, ফিল্ডখনৰ পিচটো কেনেকুৱা হৈ আছে সেইটো চোৱা। গতিকে মই প্লেয়াৰ হ'ব লাগিব কথা নাই, মই প্লেয়াৰৰ মেনেজাৰ। সেইটো দেখা যাব। তেনেকুৱা সিদ্ধান্ত এতিয়ালৈকে ক'তো আলোচনা হোৱা নাই। এইটো জল্পনা কল্পনাটো অন্ত নাই। জল্পনা কল্পনা কৰাত কোনো বাধাও দিব নোৱাৰে। কিন্তু বিহালীত আমি উপযুক্ত প্ৰাৰ্থী বাছি উলিয়াম। বিহালীত আজি কি আৰম্ভ কৰিছোঁ? আজি বিহালীত যে 4 তাৰিখে ৰিজাল্ট দিছে, আজি আমি 11 দিন হৈছে ইলেকশ্যন ৰিজাল্ট পোৱা। আমিতো জিৰণি লোৱা নাই। পৰহি মই ৰঙানদীত মিটিং কৰিছোঁ, আজি ৰাতিপুৱা তেজপুৰত আছিলোঁ, এতিয়া বিহালী পালোঁ, জোনাইৰ পৰা সোণাইলৈ গৈ আছোঁ। 30 জুনৰ ভিতৰত আপুনি চাব বিহালী কংগ্ৰেছৰ চেহেৰা। 30 জুনৰ ভিতৰত আপুনি বিহালী কংগ্ৰেছৰ চেহেৰা আপোনালোকে চাব আৰু আপোনালোকে মোক ক'ব যে আজি 15 জুন, 30 জুনলৈকে আপোনালোকে এটা পৰিৱৰ্তন দেখিব। নহয়, ন্যায়ালয়ৰ দ্বাৰস্থটো টেকনিকেল কথা। আচলতে বিধায়কৰ ক্ষেত্ৰত আমি যিটো আপত্তি দিছোঁ সেইটো বিধানসভাৰ মাননীয় অধ্যক্ষই নিজৰ বিবেচনাধীন হিচাপে তাক বিচাৰ কৰাৰ তেওঁক সাংবিধানিকভাৱে আইনগতভাৱে ক্ষমতা আছে। কাৰণ হি ইজ দি কাষ্টডিয়ান অফ দ্য এছেম্বলি অথৰিটি ইজ। তেওঁ যদি লেহেমীয়া কৰি তেওঁলোকক সুৰক্ষা দিবলৈ। ইফালে কংগ্ৰেছৰ বিষমপাতি বিধায়কৰ পদ খাৰিজ নকৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই। হিমাচল প্ৰদেশত কংগ্ৰেছে অভিযোগ দিয়াৰ 15 দিনৰ ভিতৰতে অধ্যক্ষই ব্যৱস্থা লৈছিল যদিও অসমত অধ্যক্ষই লেহেমীয়া গতিৰে আগবাঢ়ি বিজেপিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিধায়ক ঘূৰি ফুৰাটো নেদেখাৰ ভাও জুৰিছে বুলি বিধানসভাৰ অধ্যক্ষক সমালোচনা কৰে সভাপতি ভূপেন বৰাই। ন্যায়ালয়ৰ দ্বাৰস্থটো টেকনিকেল কথা। আচলতে বিধায়কৰ ক্ষেত্ৰত আমি যিটো আপত্তি দিছোঁ সেইটো বিধানসভাৰ মাননীয় অধ্যক্ষই নিজৰ বিবেচনাধীন হিচাপে
তাক বিচাৰ কৰাৰ তেওঁক সাংবিধানিকভাৱে আইনগতভাৱে ক্ষমতা আছে কাৰণ হি ইজ দি কাষ্টডিয়ান অফ দ্য এছেম্বলি অথৰিটি ইজ তেওঁ যদি লেহেমীয়া কৰি তেওঁলোকক সুৰক্ষা দিবলৈ বিচাৰে বা আমি তেওঁ সিদ্ধান্ত দিব নিবিচাৰে তেতিয়া আমাৰ গুৰিত বিকল্প কি আছে আমি বিচাৰি আছোঁ বিধানসভা অধ্যক্ষ ডাঙৰীয়াই চূড়ান্ত সিদ্ধান্তটো আমাক জনাই দিয়ক লেহেমীয়া হৈছে নেকি নিশ্চিতভাৱে হিমাচলত যেতিয়া আমি কমপ্লেইন দিলোঁ 15 দিনৰ ভিতৰত MLA পদ খাৰিজ হ'ল ইয়াত আমি কমপ্লেইন দিয়া মাহৰ পাছত মাহ বাগৰি গৈ আছে চবেই দেখি আছে বিজেপি অফিচত কংগ্ৰেছৰ MLA বিলাক ঘূৰি আছে বিজেপি লিডাৰ কেণ্ডিডেটৰ পিছে ঘূৰি আছে ইমান অনিয়ম ইমান উচ্ছৃংখলিত এইটোতো কংগ্ৰেছ দলৰ কাৰণে নহয় অসমৰ ৰাজনীতিৰ কাৰণেও বেয়া কথা অধ্যক্ষ পক্ষ লৈছে নহয় সেইটো আপোনালোকে নিজে বিচাৰ কৰক বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এই দৃশ্যটো নেদেখা ভাৰতে যদি থাকে অধ্যক্ষ পদৰ গৰিমাটো নষ্ট হৈছে নে নাই সেইকাৰণে মই আশা কৰিম যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে অসমৰ ৰাজনীতিত মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ তেখেতৰ এটা দায়িত্ব আছে নীতি আৰু মূল্যবোধৰ ৰাজনীতি বাটটো য'ত বেয়া হৈছে সেইটো ভাল কৰাৰ দায়িত্ব বিধানসভাৰ অধ্যক্ষগৰাকী আছে আৰু সেই কামটো তেখেতে কৰিব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী